নমস্কাৰ প্ৰিয় গল্প হিতানলৈ আপোনালোকক স্বাগতম পাঠ কৰিবলৈ লৈছো অনুৰাধাৰ দেহৰ স্ৰষ্টা ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী দেৱৰ দ্বাৰা ৰচিত গল্প অমৃতা গল্পটি তেখেতৰ একে নামৰ গল্প সংকলনত সন্নিৱিষ্ট হৈছে অমৃতা অকল অলপ অনুভৱৰ বাবে অৱসৰ লোৱাৰ পিছত ঘৰতে বহি বহি দেউতা এজন কোনো দায়িত্ব নোহোৱা অকামিলা মানুহ যেন হৈ পৰিছিল হঠাতে তেওঁ যেন কিবা এটা দায়িত্ব কিবা এটা কাম কৰাৰ অধিকাৰ বিচাৰি পালে কেইদিনমানৰ পৰা বিশেষভাৱে তৎপৰ হৈ উঠা মা আৰু দেউতাৰ মন প্ৰফুল্লিত হৈ উঠা যেন অনুভৱ হ'ল সমবয়সী মহিলা কোনোবা ফুৰিবলৈ আহিলে মাই কিবা এক গৰ্বেৰেই কয় আমাৰ ডাঙৰ ল'ৰাজনৰ বিয়া আঘোণতে পাতিম বুলি ভাবিছোঁ দেউতাকেই ছোৱালী চাইছে ল'ৰায়ো না কৰা নাই ল'ৰাৰ বিয়া সোনকালে পাতি দিয়াই ভাল সেই অপলকটোক নেদেখিলানে ক'ৰ ছোৱালী এজনী লৈ আহিল অপলকে মাক দেউতাকৰ বিৰুদ্ধে গৈ কলেজত একেলগে পঢ়া তৃষ্ণা নামৰ ছোৱালী এজনীক বিয়া কৰালে অপলক সৰুৰে পৰা শান্তশিষ্ট মাক দেউতাকৰ কথা মানি চলা ল'ৰা আছিল সিনো এনেকুৱা এটা কাম কিহৰ তাৰণাত কৰিলে মই আজিও বুজি নাপালোঁ তৃষ্ণা নামৰ ছোৱালীজনীক দেখাৰ পিছত তাইৰ যে অইন ছোৱালীতকৈ বেলেগ আকৰ্ষণীয় কিবা এটা আছে মোৰ তেনেকুৱা ভাৱ নহ'ল দেখাৰ ফালৰ পৰা তাইক এজনী নিচেই সাধাৰণ ছোৱালী বুলিয়েই ক'ব পাৰি অপলকৰ শহুৰেকৰ ঘৰখনো সম্বন্ধীয় বুলি চিনাকি দিবলৈ লাজ লগা ধৰণৰ ঘৰ আমাৰ মা বাইদেউহঁতে অপলকে কৰা কামটোক কোনো মতেই সমৰ্থন কৰিব নোৱাৰিলে মায়েতো যাকেই লগ পায় তাৰেই আগত কয় আচলতে ভাল ল'ৰা পাই সেইজনীয়ে পাকৰাও কৰিলে নহ'লে সি তেনেকুৱা এজনী ছোৱালী বিয়া কৰাইনে আজিকালি চৰাঘৰৰ চকীখনত বহি বহি সন্ধিয়া পৰত দেউতাই কাৰোবাক কয় আজিকালি বিয়া বাৰুবোৰ বৰ খৰচী হ'লহে চিন্তা কৰিয়েই পোৱা নাই এথোন কেনেকৈনো ইমান টকা খৰচ কৰোঁ দেউতাৰ কথা শুনি ভাৱ হ'ল বিয়াৰ লগত আহি পৰিব পৰা আনুষংগিক সমস্যাবোৰ দেউতাই ভালদৰে উপভোগ কৰিছে তেওঁৰ মুখত সমস্যাৰ বাবে উদ্বিগ্নতাতকৈ প্ৰসন্নতাহে মই বেছি দেখা পালোঁ আচলতে মোৰ দেউতা ভিতৰি এজন বিৰাট চালাক মানুহ টকাৰ কথা তেনেকৈ ক'লেও মই জানো প্ৰকৃততে এনেকুৱা ধৰণৰ ৩-৪খন বিয়া দিব পৰাকৈ তেওঁৰ হাতত টকা জমা আছে আটাইতকৈ আনন্দিত হ'ল পিছে মোৰ আইতা প্ৰথম নাতিৰ বিয়াৰ বতৰা শুনি বুঢ়ী যেন নাচনি হৈ উঠিল কাহি কাহি ক'লে তোৰ বিয়াখন চাবৰ বাবেই হ'বলা ভগৱানে ইমান দিন জীয়াই ৰাখিছিল মোৰ বিয়াখননো কি এনেকুৱা চাবলগীয়া উৎসৱ বা আইতায়েই তাত ইমান আনন্দিত হ'বৰ কি কাৰণ থাকিব পাৰে মই একো ভাবি নাপালোঁ ছোৱালী চাবলৈ মোকো নিবিনে আজিকালি বুকুখন কেতিয়াবা যেনেকৈহে হেঁচা মাৰি ধৰে কেতিয়া জিউটো ওলাই যায় ঠিকনা নাই বিয়া পাওঁনে নাপাওঁ নাজানো বাইদেউ মই আৰু আইতা ছোৱালী চাবলৈ ওলালোঁ মই অসমৰ বাহিৰত পঢ়া বাবেই নেকি মাহঁতে বাহিৰত পঢ়ি আহি এতিয়া গুৱাহাটীতে ঘৰত বহি থকা ছোৱালী এজনী মোটামুটি পচন্দ কৰিছে বাইদেউৰ বিয়া হ'বৰ 7 বছৰ হ'ল তাইও এনেদৰে সাজি কাচি ওলাল যেন তাইকহে কোনোবাই চাব আইতাৰ পকা চুলিখিনিও তাই আচৰি ঠিক কৰি দিলে ব্লাউজ পিন্ধিবলৈ টান পোৱা আইতাক জোৰ জবৰদস্তি কৰি এটা হলুক ঢলুক ব্লাউজ পিন্ধাই দিলে যোৱাৰ আগেয়ে বাইদেৱে আইতাক শিকাই বুজাই দিলে তই গাঁৱলীয়া ভুতুনিৰ দৰে যিহকে তিহকে নুসুধিবি ভয়েই লাগে তোক নিব কি বা বলকি থাকগৈ আইতাই অভিমান কৰা যেন দেখুৱাই ক'লে বেয়া পাওঁ যদি নাযাওঁ দে মোৰ মুখৰ ফালে চাইও বাইদেৱে এটা দুষ্টৰ হাঁহি মাৰিলে মুখত এনেকুৱা এটা ভাৱ দেখাতহে বৰ শান্তশিষ্ট ভিতৰি চাগে আইতাই ছোৱালীৰ খোজকাটলবোৰ গভীৰ মনোযোগেৰে লক্ষ্য কৰিলে বাইদেৱে পঢ়া শুনাৰ খবৰ ল'লে আৰু ছোৱালীৰ কাপোৰযোৰ পিটিকি চালে আইতাই আহিবৰ সময়ত গালে মূৰে হাত ফুৰাই দি চুমা এটাও খালে বাকীকেইজনে সশব্দে হাঁহিলে
ছোৱালীজনী অলপ ৰঙা পৰিল। বাইদেৱে এটা কৌতুক ভৰা চাৱনিৰে মোৰ মুখলৈ চালে, যেন ক'ব খুজিছে, এই চুমাটো তইহে খাব লাগিছিল। মোৰ মনত অৱশ্যে তেনেকুৱা কোনো ধৰণৰ ৰোমান্টিক চিন্তাৰ উদ্ৰেক হোৱা নাছিল। অমৃতা। আইতাই অমৃতা নামটো বিশেষ পচন্দ নকৰিলে। হয়তো তেওঁৰ খোলা মুখখনত ভালদৰে ফুটি নুঠে বাবে। সীতা, সাবিত্ৰী তেনেকুৱা ধৰণৰ পুৰণি নাম হ'লেই কিজানি আইতাই বেছি ভাল পালেহেঁতেন। ওভতাৰ পথত অমৃতাৰ কথা কওঁতে আইতাই অমু অমু বুলিহে উল্লেখ কৰিলে। বাইদেৱে ক'লে, ক'ৰ শান্তি নিকেতনত পঢ়ি অহা ছোৱালী অমু অমু বুলি থাকিলে দিব মজাটো। ছোৱালী তোৰ দৰে ডাংকাটি নহয় দেই, লক্ষী ছোৱালী। বাইদেউক তেনেকৈ মজা দিয়া দেখি মই পেটে পেটে আইতাক প্ৰশংসা কৰিলোঁ। বেনাৰছত মোৰ লগত একেলগে পঢ়া বন্ধু কিৰণেহে এদিন খবৰটো দিলে। আমাৰ ঘৰত হঠাতে ক'ৰবাৰ পৰা উপস্থিত হৈ সি মোক অকলে লগ ধৰি মাতটো যথাসম্ভৱ সৰু কৰি এনেদৰে খবৰটো দিলে যেন সেই গোপন খবৰটোৰ ওপৰতেই সমগ্ৰ পৃথিৱীৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে। অমৃতাৰ লগত তোৰ বিয়া বোলে? কিয়? কি হ'ল? এটা কথা জাননে নাজান? কি কথা? শান্তিনিকেতনত থাকোঁতে তাইৰ পূৰ্ণেন্দু পাত্ৰ বুলি তাৰেই ছাৰ এজনৰ লগত সম্বন্ধ আছিল। মাক দেউতাকে জোৰ কৰিহে লৈ আহিছে। মই হোৱাই হাঁহি দিলোঁ। তাকে দেখি কিৰণ অলপ অপমানিত হোৱা বুলিয়েই ভাৱ হ'ল। তাক ক'লোঁ, মই এনেকুৱা ধৰণৰ কথাত গুৰুত্ব দিয়াৰ কোনো কাৰণ নেদেখোঁ। মোৰ ভাৱ-ভংগী দেখি কিৰণে আৰু বেছি কিবা কোৱাৰ প্ৰয়োজনবোধ নকৰিলে। বিয়া ভালে ভালে হৈ গ'ল। বোৱাৰী সকলোৰে পচন্দ হ'ল। আনকি আমাৰ প্ৰতিবেশীবোৰ, যিবোৰে কাৰোবাৰ ঘৰলৈ নতুন ছোৱালী অহাৰ পিছতেই ছোৱালীৰ চকু, মুখ, নাক, কাণ, খোজ কাটল, মাত কথাত 101টা দোষ উলিয়াবলৈ সদায় তৎপৰ হৈ থাকে, তেওঁলোকেও একেমুখে ছোৱালীৰ গুণ বখানিলে। মায়ে বোৱাৰীক প্ৰতিবেশীৰ কাৰ কাৰ ঘৰলৈ যাব লাগিব, কোনজনী তিৰোতাৰ লগত কিমানখিনি সম্বন্ধ ৰাখি চলিব লাগিব, তাক সবিস্তাৰে বৰ্ণনা কৰিলে। দেউতায়েও আজৰি সময়ত সাংসাৰিক জীৱনৰ জটিলতা, গাৰ্হস্থ্য জীৱনৰ কৰ্তব্য আদিৰ বিষয়ে সৰু সুৰা বক্তৃতা দিবৰ বাবে এজনী একান্ত বাধ্য ছাত্ৰী পালে। বিয়াৰ পাছতো মই বিশেষ এটা পৰিৱৰ্তন অনুভৱ নকৰিলোঁ। চালাক দেউতাই চাকৰিৰ সময়ছোৱাত সোঁ আৰু বাওঁ দুয়োখন হাতেৰে এনেদৰে অৰ্থ উপাৰ্জন কৰি থৈছে যে আমাৰ ঘৰখনত একোৰে অভাৱ নাছিল। গতিকে অমৃতা সুখী হোৱাটোৱে মই স্বাভাৱিক বুলি ধৰি ল'লোঁ। ছোৱালী এজনীয়েনো ইয়াতকৈ আৰু কি বিচাৰে? বাহিৰত পঢ়ি শুনি আহিলেও অমৃতাক এজনী বেছ নিৰীহ ছোৱালী যেনেই লাগিল। উচ্চ বাস্য কৰা ছোৱালী হ'লে হয়তো মই বা মা দেউতা কোনোৱে অমৃতাক ভাল ছোৱালী বুলি নকলোহেঁতেন। সকলোৱে খুচি থকা বাবে, যদিও মই বিশেষ এটা প্ৰয়োজন অনুভৱ কৰা নাছিলোঁ, এবাৰ দীঘলীয়া ছুটীত অমৃতাক লৈ বাহিৰলৈ ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত ল'লোঁ। আজিকালি বিয়াৰ পিছত এইদৰে বাহিৰলৈ কিছুদিনৰ বাবে আনন্দৰ সন্ধানত যোৱাটো এক প্ৰকাৰৰ প্ৰায় অলিখিত নিয়মতেই পৰিণত হৈছে। মনৰ তাগিদাতকৈ সেয়েহে এই যোৱাটো মই অমৃতাৰ প্ৰতি এক কৰ্তব্য বুলিয়েই অনুভৱ কৰিলোঁ। গুৱাহাটীৰ পৰা গৈ কলিকতাত কেইদিনমান থাকি দাৰ্জিলিং, পুৰী, গোপালপুৰ আদিলৈ যোৱাৰ কথা ভাবিলোঁ। কলিকতাত ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ নৱদম্পতিবোৰে যিদৰে চিৰিয়াখানা, বোটানিকেল গাৰ্ডেন, ভিক্টোৰিয়া মেম'ৰিয়েল হল, প্লেনেটৰিয়াম, নিউ মাৰ্কেট ঘূৰি ফুৰে, সেইদৰে আমিও ঘূৰি ফুৰিলোঁ। চৌৰংগীত নতুনকৈ হোৱা হোটেল এখনত থাকিলোঁ। আমাৰ অভিন্ন পৰিয়ালটোৰ সীমাবদ্ধতাৰ পৰা আঁতৰি আহি অমৃতা সুখী হোৱাটো স্বাভাৱিক বুলি মই ভাবিলোঁ। নিউ মাৰ্কেটত অমৃতা আৰু ঘৰৰ বাবে প্ৰয়োজনীয় অপ্ৰয়োজনীয় কিবা কিবি বস্তু কিনিলোঁ। এদিন সন্ধিয়া গংগাৰ পাৰলৈ ফুৰিব যোৱাৰ প্ৰস্তাৱটো অমৃতায়ে দিলে। কলিকতা মহানগৰীত নিজকে ব্যস্ত ৰাখিবলৈ সীমাহীন সুবিধা থকা স্বত্তেও গংগাৰ পাৰলৈ ফুৰিবলৈ যোৱাৰ তাগিদাৰ মই একো কাৰণ বিচাৰি নাপালোঁ। তথাপি অমৃতাই আগতীয়াকৈ নিজে প্ৰস্তাৱ দিয়াৰ বাবে যোৱাটো শ্ৰেয় বিবেচনা কৰিলোঁ।
আমি কাঠৰ পুৰণি ৰেলিং এখনৰ ওপৰত কিছু সময় আউজি ৰলোঁ। দূৰত কেইখনমান নাও আৰু ষ্টিমাৰ অহা যোৱা কৰিছে। হাওৰা ব্ৰিজখন দূৰৈৰ পৰা বতাহত ভাহি থকা দীঘল সাঁকো যেন লাগিছে। কিয় জানো অমৃতাৰ ফালে চাই হঠাতে ভাৱ হ'ল, তাই যেন সূৰ্যৰ বিলীয়মান প্ৰান্তৰত তন্ময় হৈ কিবা এটা বিচাৰিব লাগিছে। প্ৰাক সন্ধ্যাৰ কাজল ছায়া গংগাৰ পানীত বিয়পি পৰিছে। মাৰ যাব ধৰা বেলিৰ এচেৰেঙা সোণালী ৰ'দত তাইৰ মুখখন মেঘমেদুৰ হৈ উঠিছে। এটা মৰ্মৰ মূৰ্তিৰ দৰে থিয় হৈ থকা অমৃতাক দেখি মোৰ ভাৱ হ'ল, তাই যেন এই জগত পাহৰি অইন এখন পৰম সুন্দৰ জগতলৈ ঢাপলি মেলিছে। সূৰ্যাস্তৰ মাজত তাই হয়তো এক অবিস্মৰণীয় দৃশ্য প্ৰত্যক্ষ কৰিছে, অথবা তাই একান্ত মনে এটা গীত শুনিছে, যি গীতৰ শব্দ মই কেতিয়াও শুনা নাই। তাইৰ চকুৰ পল্লৱত অশ্ৰুবিন্দু জিলিকি উঠিল, আৰু সেই জিলিকনিত মই দেখা পালোঁ এক বুজাব নোৱাৰা সুখ আৰু শান্তি। এনেকুৱা শিশুৰ দৰে পবিত্ৰ সুখ আৰু শান্তি কেতিয়াও মই অমৃতাৰ মুখত পূৰ্বতে দেখা মনত নপৰিল। অমৃতাৰ দৃষ্টি অনুসৰণ কৰি চালোঁ, হাওৰা ষ্টেচনৰ ফলকখন জিলিকি আছে। ধোঁৱাৰে আৱৰা মহানগৰীৰ আকাশত গতানুগতিকভাৱে সূৰ্যটো ডুব যাব লাগিছে। এইবোৰ ঘটনাই কিদৰেনো কাৰোবাৰ মনলৈ পৰম শান্তিৰ আশ্বাস কঢ়িয়াই আনিব পাৰে, ভাবি ভাবি মই তাৰ একো যুক্তিয়েই বিচাৰি নাপালোঁ। পিছদিনা ৰাতিপুৱা টোপনিৰ পৰা উঠাৰ পিছত অমৃতাৰ মুখখন মলিন যেন লাগিল। গোটেই ৰাতি কিবা এক যন্ত্ৰণাৰ সৈতে তাই যেন যুঁজ কৰিছে। এঢলীয়া পাহাৰৰ উপত্যকাত পৰা সূৰুজৰ ছায়াৰ দৰে তাইৰ দুচকুত কলা দাগ। মোৰ কিৰণে কোৱা পূৰ্ণেন্দু পাত্ৰৰ কথা মনত পৰিল। আজিলৈকে এই বিষয়ে অমৃতাক কোনো কথা সোধাৰ মই প্ৰয়োজন বোধ কৰা নাই। হঠাতে মুখৰ পৰা নভবা নিচিন্তাকৈ ওলাই আহিল, ব'লা শান্তিনিকেতনৰ পৰা ফুৰি আহোঁ, তোমাৰ আগৰ চিনাকি ঠাই। মোৰ প্ৰস্তাৱত অমৃতাৰ মুখৰ একো ভাৱান্তৰ দেখা নগ'ল। কলিকতাৰ পৰা প্ৰায় 170 কিলোমিটাৰ দূৰৱৰ্তী বোলপুৰ ষ্টেচনত এদিন ৰবি ঠাকুৰৰ পিতৃ মহৰ্ষি দেৱনাথ আহি নামিছিল। ইয়াৰ নিৰ্জন শান্ত পৰিৱেশত মুগ্ধ হৈ তেওঁ এক সুবিশাল ভূমিখণ্ড কিনি ল'লে আৰু নাম ৰাখিলে শান্তিনিকেতন। শান্তিনিকেতনৰ সৰু হোটেল এখনত আমি উঠিলোঁ। বিশ্বকবিয়ে ব্যৱহাৰ কৰা খৰম, চকী, সাজ পোছাক আদি যাৱতীয় সামগ্ৰী সযতনে ৰখা যাদুঘৰ এটা আছে বুলি কেতিয়াবা ক'ৰবাত শুনিছিলোঁ। তাকেই চাবলৈ ওলালোঁ। বিশ্বভাৰতীৰ চৌহদত সোমোৱাৰ পৰাই ভাৱ হ'ল, অমৃতা যেন মোৰ পৰা আঁতৰি অন্য এখন ঠাইলৈ গুচি গৈছে। সময়ৰ সীমা অতিক্ৰম কৰি অতীতৰ পৰা উঠি অহা এখন নিজস্ব পৃথিৱীয়ে তাইক আহ্বান জনাইছে আৰু আকুলতাৰে সঁহাৰি জনাবলৈ তাই উন্মুখ হৈ পৰিছে। অডিটৰিয়ামৰ বাৰাণ্ডাতে হঠাতে দেখা হৈ গ'ল পূৰ্ণেন্দু পাত্ৰৰ লগত। সহাস্যবদনে তেওঁই প্ৰথমতে মাত লগালে, এই যে অমৃতা, কি আশ্চৰ্য! মানুহজনক দেখিয়েই মই অকাৰণতে কৌতুক অনুভৱ কৰিলোঁ। এইজন মানুহেনো অমৃতাৰ দৰে ছোৱালীৰ লগত কিবা সম্বন্ধ গঢ়ি তোলাৰ কথা কল্পনা কৰিব পাৰেনে? মানুহজনৰ বয়স হয়তো 40ৰ ওচৰা ওচৰি। চপৰা চুলি, বগা কুৰ্তা পাইজামাৰে মানুহজনক কি নিঃখিন যেনেই নালাগিছে। মানুহজনৰ লগত নিজৰ স্বচ্ছল অৱস্থা, পোছাক পৰিচ্ছদৰ এটা তুলনামূলক ৰিজনি কৰি মই মনৰ ভিতৰত এক তৃপ্তি আৰু স্বস্তি অনুভৱ কৰিলোঁ। সেই তৃপ্তি অৱশ্যে বেছি সময় নৰজিল। হঠাতে কিয় জানো মোৰ ভাৱ হ'ল, মানুহজনে অমৃতাৰ মুখলৈ যেন এনে এক দৃষ্টিৰে চাইছে, য'ত মিহলি হৈ আছে বসন্তৰ সকলো প্ৰেম। তেওঁৰ বুকুৰ মাজেৰে যেন দ্ৰুতগতিত পাৰ হৈ গৈছে স্বপ্নৰ এক সুদীৰ্ঘ শোভাযাত্ৰা। মুহূৰ্তৰ বাবে আনমনা হৈ পৰা অমৃতালৈ চাই মোৰ ভাৱ হ'ল, তাই যেন তেওঁৰ বুকুত দৌৰি গৈ সোমাই পৰিব আৰু অশ্ৰুসিক্ত বেদনাৰে প্ৰশ্ন কৰিব, পাৰ ভাঙি আহিবলৈ উদ্যত হোৱা আনন্দ আৰু বেদনাৰ কি নাম? যদিও অজান কিবা এটাৰ ভয়ত মোৰ শ্বাসৰুদ্ধ হৈ আহিব খুজিছিল,
মই তাৰ প্ৰকাশ নকৰাকৈ থাকিবলৈ সমৰ্থ হ'লোঁ। সন্ধিয়া পৰত তেওঁৰ ঘৰলৈ নিমন্ত্ৰণ জনাই মানুহজন গুচি গ'ল। কিছুমান মানুহ যোৱাৰ পিছতো তেওঁলোকৰ উপস্থিতি বহুত সময়লৈ অনুভৱ কৰা যায়। পূৰ্ণেন্দু পাত্ৰ গুচি যোৱাৰ পিছতো মোৰ তেনেকুৱা এটা অনুভূতিয়েই হ'ল। অমৃতাৰ মুখলৈ চাবলৈ মই শংকা অনুভৱ কৰিলোঁ। মোৰ ভাৱ হ'ল অমৃতা যেন মোৰ বাবে এজনী সম্পূৰ্ণ অচিনাকি ছোৱালী। সন্ধিয়া আমি যাবৰ সময়ত তেওঁ এখন আধা অঁকা তৈলচিত্ৰত ৰং সানি আছিল। ছবিখনে এতিয়াও পৰিস্ফুট ৰূপ এটা লোৱা নাই। সেয়েহে মোৰ অকলাসুলভ মনটোৰ বাবে সেয়া বিভিন্ন ৰঙৰ এক অৰ্থহীন সমাহাৰ যেনহে লাগিল। আমি যোৱা বাবে মানুহজন ব্যস্ত হৈ নুঠিল। মোৰ ভাৱ হ'ল আধা অঁকা ছবিখন সম্পূৰ্ণ কৰিবৰ বাবে তেওঁ হয়তো ইমান একানপতীয়াকৈ মনোযোগ দি আছিল যে তেওঁৰ বাস্তৱৰ পৃথিৱীখন পাহৰি অন্য এক কলাৰ জগতত বিচৰণ কৰি আছিল আৰু সেই জগতৰ গভীৰৰ পৰা উঠি আহিবলৈ তেওঁক যেন কিছু সময় লাগিব। ৰং আৰু তুলিকা সামৰি তেওঁ আমাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলে। কথা পাতিবৰ সময়ত মোৰ ভাৱ হ'ল তেওঁৰ দৃষ্টি যেন দূৰ দিগন্তৰ কোনোবা এটা বিন্দুত নিবদ্ধ হৈ আছে। সেই বিন্দুটো অতীতৰ অমৃতাও হ'ব পাৰে বুলি মোৰ মনত অলপ সংশয়ৰ ভাৱ উদয় হোৱা যেন অনুভৱ হ'ল। তেওঁৰ সৰু ঘৰটো ভৰি আছে ৰং বিৰঙৰ ছবিৰে, যেন ৰামধেনুৰ হাতোটা ৰং আহি ঘৰখনক এক বিচিত্ৰ ৰঙৰ ব্যঞ্জনেৰে ভৰাই তুলিছে। যিখন ছবি দেখি মই চক খাই উঠিলোঁ সেইখন হ'ল এখন পৰ্ট্ৰেইট অমৃতাৰ। মোৰ হঠাতে মনত পৰি গ'ল গংগাৰ পাৰত কাঠৰ ৰেলিঙত আউজি ৰোৱা মৰ্মৰ মূৰ্তিৰ দৰে অমৃতাৰ অশ্ৰুসিক্ত চকুহালিলৈ, য'ত পৃথিৱীৰ সমস্ত বিষণ্ণতাৰ মাজতো বিৰাজ কৰিছিল শিশুৰ দৰে পবিত্ৰ এক সুখ। যিটো কথা ভাবি মই সবাতোকৈ আচৰিত হ'লোঁ সেইটো হ'ল অমৃতাৰ লগত একেখন ঘৰতে ইমান দিনে কটোৱাৰ পিছতো অমৃতাৰ যি ৰূপ মোৰ দৃষ্টিগোচৰ নহ'ল সেই ৰূপ আৰু অনুভৱ পূৰ্ণেন্দু পাত্ৰই আৱিষ্কাৰ কৰাই নহয়, হয়তো তাক জগাই তুলিছেও তেওঁৱেই আৰু চিৰদিনৰ বাবে আবদ্ধ কৰি ৰাখিছে তেওঁৰ কেনভাছত। অকল কেনভাছতেই নে? মই যদি পূৰ্ণেন্দু পাত্ৰৰ মনৰ ভিতৰখন চাব পাৰিলোহেঁতেন তেনেহ'লে তাতো হয়তো দেখিলোহেঁতেন সেই পবিত্ৰ সুখৰ দুৰ্লভ পয়োভৰ। বুকুৰ ভিতৰত এক অদ্ভুত ছটফটনি অনুভৱ কৰিলোঁ। হঠাতে মোৰ ভাৱ হ'ল অমৃতা যেন এটা বন্ধ ৰুম আৰু সেই বন্ধ ৰুমৰ ভিতৰত কিহৰ পয়োভৰ, কিহৰ হাহাকাৰ সেয়া আৱিষ্কাৰ কৰাৰ চাবিকাঠি আছে মাত্ৰ এজনৰে হাতত। তেওঁৰ নাম পূৰ্ণেন্দু পাত্ৰ। ঠিক সেই মুহূৰ্ততে মোৰ মনত জাগি উঠিল এক ছয়তানসুলভ দুৰভিসন্ধি। অমৃতা আৰু পূৰ্ণেন্দু পাত্ৰক মোৰ পৰীক্ষা কৰি চোৱাৰ এক তীব্ৰ আকাংক্ষা অনুভৱ কৰিলোঁ। অমৃতা, তুমি অলপ বহা, পুৰণি বন্ধু, গল্প গুজব কৰা। মই ষ্টেচনলৈ গৈ ট্ৰেইনৰ খবৰ কৰি আহোঁ। মোৰ মুখত ফুটি উঠিব খোজা কুটিল হাঁহিটো যিমান দূৰ সম্ভৱ লুকুৱাই ৰখাৰ চেষ্টা কৰি মই ক'লোঁ, ষ্টেচনটো এঘণ্টাৰ বাট। সন্ধিয়া অমৃতাক আৰু কোনো কথা কোৱাৰ সুযোগ নিদি মই গুচি আহিলোঁ। ষ্টেচনলৈ ৰিক্সা লৈ ইয়াৰ পৰা অহা যোৱা কৰা মানে প্ৰায় ১.৫ ঘণ্টা। পূৰ্ণেন্দু পাত্ৰ আৰু অমৃতাই নিশ্চয় ভাবিব আৰু প্ৰায় ১.৫ ঘণ্টামান সময় তেওঁলোক সেই কোঠালিত অকলশৰে থাকিব পাৰিব। মই কল্পনা কৰিবলৈ চেষ্টা কৰিলোঁ। কোঠালিৰ দুৱাৰখন লাহেকৈ বন্ধ হৈ যাব। পুৰণি প্ৰেমিক প্ৰেমিকাই কিমান দিনৰ মূৰত আজি এইদৰে অকলশৰে পাব ইমান সুদীৰ্ঘ সময়, প্ৰগাঢ় চুম্বনেৰে হয়তো। অন্ধকাৰৰ আঁৰ লৈ মই ভঙা প্ৰাচীৰ এখনৰ কাষত প্ৰতীক্ষা কৰি ৰ'লোঁ। মোৰ দৃষ্টি নিবদ্ধ হৈ ৰ'ল পূৰ্ণেন্দু পাত্ৰৰ সেই কোঠালিটোত, য'ত এতিয়া পূৰ্ণেন্দু পাত্ৰৰ লগত অকলে আছে তেওঁৰ এসময়ৰ প্ৰেমিকা আৰু মোৰ বৰ্তমানৰ পত্নী অমৃতা। বুকুৰ ভিতৰত মই যন্ত্ৰণাৰ এক দুৰু দুৰু কঁপনি অনুভৱ কৰিলোঁ। হয়তো আৰু ক্ষন্তেক পিছতে বাহিৰত শুভ্ৰ জোনাক। নাই,
এতিয়াও একো ঘটা নাই। মই লাহে লাহে নিজকে আঁৰ কৰি কোঠালিটোৰ পিছফালে আগবাঢ়ি গ'লোঁ। ভিতৰত একো শব্দ নাই। ঘৰৰ পিছফালৰ খিৰিকীখন বন্ধ। মোৰ সন্দেহ আৰু গাঢ় হৈ আহিল। অকণো সাৰসুৰ নোহোৱাকৈ মই ঘৰৰ সন্মুখভাগৰ ফালে লাহে লাহে আগবাঢ়ি গ'লোঁ। হঠাতে ভূত দেখাৰ দৰে মই চমক খাই উঠিলোঁ। ঘৰৰ সন্মুখৰ দুবৰি বনৰ ওপৰত দেখা পালোঁ দুটা দেৱদূতৰ দৰে পূৰ্ণেন্দু পাত্ৰ আৰু অমৃতা বহি আছে। অমৃতাৰ মুখৰ পৰা নিগৰিত হৈছে এটা শুনা নুশুনা গুণগুণ ধ্বনি। মোৰ এনেকুৱা লাগিল যেন সিহঁতহালে জোনাকৰ হ্ৰদ এটাত আপোনমানে নাও বাইহে আছে। এক নতুন আনন্দ চেতনাৰ উজ্জ্বল উন্মেষত প্লাবিত হৈ উঠা অমৃতাৰ মুখত মই দেখিবলৈ পালোঁ এক অপাৰ্থিব সৌন্দৰ্য। যেন জোনাকৰ সকলো শুভ্ৰতা আৰু সকলো স্নিগ্ধতা শুহি লৈ তাই নিজেই জোনাকত পৰিণত হৈছে। তন্ময় হৈ ৰোৱা পূৰ্ণেন্দু পাত্ৰৰ মুখলৈ চাই মোৰ ভাৱ হ'ল তেওঁ যেন পৃথিৱীৰ সবাতোকৈ সুন্দৰ, হীৰাৰ দৰে উজ্জ্বল আৰু শিশুৰ দৰে কোমল এটা অনুভূতিৰ শিহৰণত নিমজ্জিত হৈ আছে। মনত অকণো গ্লানি আৰু দুখবোধ নোহোৱাকৈ মই অনুভৱ কৰিলোঁ এক তুচ্ছ নিষ্কিন সামাজিক বান্ধোনৰ দোহাই দি এই দুষ্প্ৰাপ্য সুখ কাৰো পৰা কাঢ়ি লোৱাৰ মোৰ কোনো অধিকাৰ নাই। অকণো সাৰসুৰ নোহোৱাকৈ নিঃশব্দে মই ষ্টেচনলৈ আগবাঢ়িলোঁ ৰাতিৰ ট্ৰেইন ধৰিবলৈ। ধন্যবাদ।